জিন্দাবাদ 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 রকম সরকার হয় 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 গুজরাট পুলিশ হয় 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 আবকারি বিভাগ হয় 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 আবকারি বিভাগ লে সে রকম সরকার লে সে বাগিচা অঞ্চলত চুলাই মদ বন্ধ করক বন্ধ করক বন্ধ করক বাগিচা অঞ্চলত চুলাই মদ বন্ধ করক বন্ধ করক বন্ধ করক। আজি আমি সদৌ সমাধি বিচিত্ৰ যোৰহাট জিলা সমিতিৰ নিৰ্দেশ মৰ্মে তিতাবৰ আঞ্চলিক সমিতিৰ উদ্যোগত বাগিচা অঞ্চলত দিনক দিনে মানে আমি দেখিব পাইছোঁ যে চুলাই মদত ৰমৰমীয়া বেহা দিনক দিনে বৃদ্ধি পাই আহিছে। আৰু আপোনালোকো অৱগত, আপোনালোকো গম পায় যে আজি 1 বছৰ 1.5 বছৰ আগতে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কোনোবা চাহ বাগিচাত কেইবাজনো শ্ৰমিক এই চুলাই মদ সেৱন কৰি মৃত্যুবৰণ কৰিবলগীয়া হ'ল, মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল। আৰু ৰিচেণ্টলি 1-2 সপ্তাহ আগতে কিবা লেটকুজান চাহ বাগিচাত 3জন শ্ৰমিক এই চুলাই খাই মৃত্যুবৰণ কৰিবলগীয়া হ'ল। কিন্তু ইয়াৰ দায়ী কোন? ইয়াৰতো ডাইৰেক্ট অসম চৰকাৰ। আপোনালোক যিমান আমাৰ আবকাৰী বিভাগক পঠিয়াই দিয়ে চুলাই বন্ধ কৰিবলৈ, কিন্তু তেওঁলোক কেনেকৈ বন্ধ কৰিব? আজি মই যিটো দেখিছোঁ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোক চাব পাব যে তেওঁলোকৰ 10-15জনৰ বিষয়ববীয়া আছে, 10-15, কিন্তু আবকাৰী বিভাগত চাব 5-4জন মানুহে যাব। মানে জন্তুতকৈ মানুহৰ মানে কি কয় এইটো গুৰুত্বটো কম যে আমি ইয়াত প্ৰমাণ পাইছোঁ। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশেষকৈ আপোনাক ক'ব খোজোঁ, আপোনাৰ নেতৃত্বত এই যি লালিগুৰ এই চলি আছে, আপুনিয়ে চিণ্ডিকেটটো চলাই আছে। আপুনি যদি সঁচাকৈ আমাৰ চাহ বাগিচা অঞ্চলৰ মানুহবিলাকক ভাল পায়, আমাৰ আদিবাসী মানুহবিলাকক যদি ভাল পায়, আপুনি চুলাই মদ বন্ধ কৰাৰ আগত লালিগুৰটো বন্ধ কৰি দিয়ক, তেতিয়া আমি বহুত ভাল পাম। আৰু এই প্ৰতিবাদী স্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, আপোনাৰ যদি সাহস আছে আপুনি লালিগুৰ বন্ধ কৰি দিয়ক, তেতিয়া আমি নথৈ আনন্দিত হ'ম। আৰু আমি ক'ম যে সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনে আমাৰ আদিবাসী চাহ শ্ৰমিকসকলক আন্তৰিকতাৰে মানে ভাল পায় আৰু আমাৰ জনগোষ্ঠীটোক আগুৱাই নিবলৈ তেওঁলোক সক্ষম হ'ব বুলি আমি অনুভৱ কৰোঁ। তেওঁলোকৰ ভূমিকাটো একেবাৰে আমি জিৰ' দেখি পাওঁ। কিন্তু আমি যেতিয়া ফোন কৰোঁ যোৱাটো যাব, তেওঁলোক মদটো ভাঙিব, কিন্তু মানুহজনক উঠাই লৈ থানাত কি কৰিব, 1000 টকা 5000 টকা কিবা এটা ল'ব, তেওঁলোকক ডাইৰেক্ট এৰি দিয়ে। ডাইৰেক্ট অন দ্য স্পট কোনোবাই আহিব, মই ডাইৰেক্ট ক'ম, কাৰণ মই নিজে পাই আহিছোঁ। আমি মাতো, আমি ভালৰ কাৰণে মাতো যে তেওঁলোক চুলাই মদটো ইয়াৰ পৰা ঘাটিটোক বন্ধ কৰি দিব, লগতে তেওঁলোকক দি দিয়ক না, এমাহ জেললৈ দি দিয়ক, কি হ'ব? তেওঁ ইমান ডাঙৰ এটা মানে বেয়া কাম কৰি আছে, সমাজটোক বৰবাদ কৰি আছে, তেওঁক এমাহ জেলত দিবলৈ কেলে ভয় কৰে আবকাৰী বিভাগে বা জিলা প্ৰশাসনে? এইটো ডাইৰেক্ট ব্যৱস্থা কৰিব লাগে, তেওঁলোকক জেললৈ পঠিয়াই দিয়ক না, কেলে থানালৈ লৈ 5000 টকা দি আৰু তেওঁলোকক পঠিয়াই দিব লাগে? কিছুমানতো এনেকৈ কৰে, আমাৰ সন্মুখৰ পৰা উঠাই লৈ ৰাস্তাত কি কৰে, টকা 5000 লৈ মেনেজ কৰি দিয়ে আৰু তেখেতক এৰি দিয়ে, ৰাস্তাৰ পৰা মানুহ খোজকাঢ়ি আহি ঘৰ পাই যায়। এনেকৈ আপোনালোক বিভাগ চলালে নহ'ব। আৰু যদি নোৱাৰে, বিশেষকৈ যোৰহাট জিলাৰ প্ৰশাসনক মই কৈছোঁ, আবকাৰী বিভাগক কৈছোঁ, আপোনালোক যদি নোৱাৰে আপোনালোক গাদী এৰি দিয়ক। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এইটো কথা মানে দাবী জনাইছোঁ যে আমাৰ যোৰহাট আবকাৰী বিভাগক অকণ চকু দিয়ক, নহ'লে মনে মনে টকা লৈ মাল মাৰি ইয়াত হৈ আছে চবেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।